নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কেৱল অসমেই নহয় দেশৰ চাৰিওফালে এতিয়া বিজেপিৰ স্থিতি বেয়া য'ত প্ৰধানমন্ত্ৰী গৈছে তাত বিজতি ঘটিছে দলং উদ্বোধন কৰিবলৈ গ'ল তাত বিসংগতি বিমানবন্দৰ উদ্বোধন কৰিবলৈ গৈছিল তাত পানী পৰিল বন্দে ভাৰতৰ উদ্বোধন কৰিলে তাৰ পিছৰে পৰা ৰেলৰ দুৰ্ঘটনা বৃদ্ধি অযোধ্যাক লৈ ইমান প্ৰচাৰ কৰিলে কিন্তু তাত আজি পানী সোমাল ভিতৰত নতুন সংসদ ভৱনৰ ভিতৰৰ বেষ্টমেনত পানী সোমোৱাৰ অভিযোগ গৌৰৱ গগৈৰ মুঠতে প্ৰধানমন্ত্ৰী মোদী জলৈকে গৈছে তাতে ঘটিছে বিজুতি নৰেন্দ্ৰ মোদীক লৈ মন্তব্য গৌৰৱ গগৈৰ তাৰ বিপৰীতে নৱপ্ৰজন্মই এতিয়া আকৰ্ষিত হৈছে আমাৰ প্ৰতি যোৱা 1-2 বছৰৰ কামসমূহ চাই আমাৰ প্ৰতি আকৰ্ষিত হৈছে সকলো জনতা লোকসভা কেৱল মাত্ৰ আমাৰ ছেমিফাইনেলহে এতিয়া আমি ফাইনেলৰ বাবে সাজু হৈছো বুলি মন্তব্য যোৰহাটৰ সাংসদ গৌৰৱ গগৈ বিজেপি ব্যস্ত এতিয়া সাম্প্ৰদায়িক কথাত আমি ব্যস্ত ৰাইজৰ কথাত সমান্তৰালভাৱে আমি ব্যস্ত চাহ বাগানৰ শ্ৰমিকৰ দুখ কষ্ট কেনেকৈ লাঘৱ কৰিব পাৰোঁ এইদৰে মন্তব্য কৰে এতিয়া যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপিক লৈ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইন্দিৰা গান্ধীৰ শাসনতকৈ ক্ষতিকাৰক মোদী চৰকাৰ জৰুৰীকালীন অৱস্থাত শুনা নাছিলো মোদী নাড্ডাৰ নাম লালু প্ৰসাদ যাদৱৰ এই মন্তব্য ইন্দিৰা গান্ধীৰ শাসনতকৈও বেছি ক্ষতিকাৰক মোদী চৰকাৰৰ ভূমিকা ইন্দিৰা গান্ধীয়ে বিৰোধীক জেলত ভৰাইছিল কিন্তু কেতিয়াও দেশদ্ৰোহী সজোৱা নাছিল প্ৰতিবাদকাৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা নাছিল ইন্দিৰা গান্ধীয়ে বিজেপিয়ে জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক সমালোচনা কৰাৰ সময়তে লালু প্ৰসাদ যাদৱৰ এই মন্তব্য কোনো এজন বিৰোধী নেতাক দুৰ্ব্যৱহাৰ কৰা নাছিল ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাত শুনা নাছিলো মোদী নাড্ডাৰ নাম বাবা চাহেব আম্বেদকাৰকো অপমান কৰা নাছিল ইন্দিৰা গান্ধীয়ে 1975 চনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো ভাৰতীয় গণতন্ত্ৰৰ কলংক কিন্তু 2024 চনত বিৰোধীক সন্মান কৰাটো আমি পাহৰি যাব নালাগিব বুলি মন্তব্য লালু প্ৰসাদ যাদৱৰ 1975 চনৰ জুন মাহত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লোকসভাৰ বিশেষ অধিৱেশনত জৰুৰীকালীন অৱস্থাক লৈ নিন্দা প্ৰস্তাৱ আনি কংগ্ৰেছক তীব্ৰ সমালোচনা এনে বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জৰুৰীকালীন আন্দোলনৰ আগশাৰী নেতা সাংবাদিক নলিন ভাৰ্মাৰ সৈতে যুটীয়াভাৱে লিখা এটা লেখাত এইদৰে মন্তব্য কৰে লালু প্ৰসাদ যাদৱে দিবলৈ আন এটা ব্ৰেকিং নিউজ এবাৰ বিপদত ৰূপজ্যোতি কৰ্মীক উভতি ধৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিপদত এতিয়া বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী বিপদত ৰাজ্যিক বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী গৌৰৱ গগৈ জয়ী হোৱাক লৈ মন্তব্য কৰি বিপদত ৰূপজ্যোতি কৰ্মীক উভতি ধৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটত বিজেপি পৰাজয়ক লৈ ভুল ব্যাখ্যা দিছে ৰূপজ্যোতি কৰ্মীয়ে যোৰহাটৰ ভোটাৰক চৰম অপমান কৰাৰ পিছতে এই মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ 8,500 টকাত গৌৰৱ গগৈয়ে যোৰহাটৰ জনতাক আকৰ্ষণ কৰিছিল বুলি মন্তব্য ৰূপজ্যোতি কৰ্মীৰ আৰু তাৰ পিছতে এইদৰে মন্তব্য মাৰ্ঘেৰিটাৰ লগতে মিছা প্ৰতিশ্ৰুতি দি যোৰহাটত জয়ী হ'ল বুলিও মন্তব্য কৰিছিল ৰূপজ্যোতি কৰ্মীয়ে তাৰ পিছতে এতিয়া বিপদত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক উভতি ধৰিলে ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দৰ্শনকাৰীৰ ঘৰত পৰিল বুলডজাৰৰ কোব পুনৰ ৰাজ্যত দয়া নাই ক্ষমা নাই নীতি প্ৰসংগ দুধনৈ দৰ্শন কাণ্ডৰ ঘৰত পুৱাতেই চলিল প্ৰশাসনৰ বুলডজাৰ গোৱালপাৰাৰ দুধনৈত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান 3 মেত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ কাণ্ড মূল অভিযুক্তৰ ঘৰত চলিল
বুলডজাৰ প্ৰশাসনৰ অভিযুক্ত ধন আলী তালুকদাৰৰ বাসগৃহ আছে চৰকাৰী ভূমিত উচ্ছেদৰ মাজতে দুধনৈত এতিয়া কান্দোনৰ ৰোল দেখা পোৱা গৈছে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি অনৈতিক কাৰ্য কৰাৰ অভিযোগ সন্দেহজনক লোকৰ শেহতীয়া কাৰ্যকলাপত লৈ হৰপ ৰাজ্য চৰকাৰ যাৰ বাবে এইদৰে বুলডজাৰ লগাই এটাৰ পিছত আন এটা বাসগৃহ ভাঙি দিলে প্ৰশাসনে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী চিকিৎসকসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা চৰকাৰী চিকিৎসকে ব্যক্তিগত চিকিৎসালয়ত কৰিব নোৱাৰিব চিকিৎসা বৰপেটা FAMCNH পৰিদৰ্শনৰ পাছতে মুখ্যমন্ত্ৰীৰ নতুন নিৰ্দেশনা কৰ্তব্যৰত সময়ত কোনো ব্যক্তিগত চিকিৎসালয়ত কৰিব নোৱাৰিব চিকিৎসা সেৱা চৰকাৰী চিকিৎসকসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন নিৰ্দেশনা জাৰি চৰকাৰী চিকিৎসকে ব্যক্তিগত খণ্ডৰ প্ৰাইভেট হস্পিটেলত কৰিব নোৱাৰিব চিকিৎসা সেৱা দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ বোমা বিস্ফোৰণ থিতাতে নিহত 18 জনকৈ লোক আত্মঘাতী বোমাৰ ভয়ংকৰ বিস্ফোৰণত থিতাতে নিহত 18 জনকৈ লোক বোমা বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত 30 জনৰো অধিক লোক বিবাহ অনুষ্ঠানত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো তাৰ পাছতে এখন হাস্পতালৰ জেনেৰেল ৱাৰ্ডতো সংঘটিত হয় বিস্ফোৰণ উত্তৰ পূব নাইজেৰিয়াত বৰ্নো ৰাজ্যত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা আত্মঘাতী বোমাৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় নাইজেৰিয়াত বিস্ফোৰণত থিতাতে মৃত্যু হৈছে 18 জনকৈ লোক 30 জনৰো অধিক লোক আহত হৈছে বুলি খবৰ আহি পৰিছে দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰুৰী সতৰ্কবাণী জাৰি সমগ্ৰ অসমবাসী ৰাজ্যলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে 3 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে সতৰ্কবাণী অসমৰ লগত উত্তৰ পূবৰো কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট বৰষুণ ধুমুহা লগতে বজ্ৰ পৰাৰ সম্ভাৱনা কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও কাৰ্বি আলং ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বজালি তামুলপুৰ উদালগুৰি হুজাই আৰু হাইলাকান্দি জিলাৰ বাহিৰে বাকী জিলাসমূহত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট 3 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা দিয়া হৈছে সতৰ্কবাণী অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যলৈও সতৰ্কবাণী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ দিবলৈছো ক্ৰীড়া জগতৰ এটা খবৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ অৱসৰ ঘোষণা কোন হ'ব ভাৰতৰ পৰৱৰ্তী অধিনায়ক যোৱাকালি ICC T20 ৱৰ্ল্ড কাপ 2024ত ফাইনেল খেলত জয়ী হৈ ট্ৰফি জয় কৰিলে অধিনায়ক ৰোহিত শৰ্মা আৰু ট্ৰফি জয় কৰাৰ পিছতে অৱসৰ ঘোষণা কৰে ৰোহিত শৰ্মাই লগতে বিৰাট কোহলীয়েও লয় অৱসৰ T20 পৰা ৰবীন্দ্ৰ জাদেজাও ঘোষণা কৰিলে অৱসৰ T20 পৰা অৱসৰ ঘোষণা ভাৰতীয় কেপ্টেইন ৰোহিত শৰ্মাৰ ৰোহিতৰ নেতৃত্বত বিশ্বকাপ দখল কৰাৰ পিছতে অৱসৰৰ কথা ঘোষণা ৰোহিতৰ পিছত কোনে ল'ব T20 ভাৰতৰ অধিনায়কৰ দায়িত্ব ইয়াক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে চৰ্চাত শুভমন গিল হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱৰ নাম ইতিমধ্যে শুভমন গিলৰ নেতৃত্বত জিম্বাবুৱে T20 শৃংখলা খেলিব ভাৰতীয় দলে যোৱাকালি T20 ৱৰ্ল্ড কাপ দখল কৰাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ 3 গৰাকীকৈ তাৰকাই ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে তাৰে ভিতৰত কেপ্টেইন ৰোহিত শৰ্মা আৰু বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাই T20 আয়ৰ পৰা অৱসৰ ঘোষণা কৰে তাৰ পিছতেই ৰোহিত শৰ্মাই অৱসৰ ঘোষণা কৰাৰ পিছতেই এতিয়া চৰ্চা চলিছে ৰোহিতৰ ঠাইত কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়া সূৰ্যকুমাৰ যাদৱ শুভমন গিলৰ নাম ইতিমধ্যে চৰ্চা চলিছে ভাৰতত